বঙাইগাঁৱত হঠাৎ হেৰাল জুবিন গাৰ্গ গান্ধী ময়দানৰ বিহুৰ অনুষ্ঠানত বিশেষ ঘোষণা আউটা খুৰুলমা হেৰাইছে যদি কোৱাত বিচাৰি পায় ইয়াত দিল্লী হ'ল তাৰ নাম জুবিন গাৰ্গ নিজেই নিৰুদ্দিষ্ট নিজেই ঘোষক এয়া বঙাইগাঁৱৰ গান্ধী ময়দানত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী মঞ্চত গীত পৰিৱেশন কৰি আছিল জুবিন গাৰ্গে তুমি চাগে নুশুনিলা কঠিন শিলনে হৃদয় তোমাৰ সঁচাকে জানা জুবিন গাৰ্গৰ অনুষ্ঠানৰ সময়তে ঘোষকে কৰিলে এটি কণমানি নিৰুদ্দিষ্ট হোৱাৰ ঘোষণা এটা বাচ্চা হেৰাইছে এটা ল'ৰা সৰু ল'ৰা হয় কণমানি মুনমুন দত্ত নামৰ কোনোবাই যদি বিচাৰি পায় পৰিচালনা সমিতিক যেন যোগাযোগ কৰে ধন্যবাদ লগে লগে একে আহ্বানেৰে জুবিন গাৰ্গৰ ঘোষণা আউটা খুৰুলমা হেৰাইছে যদি কোৱাত বিচাৰি পায় ইয়াত দিল্লী হ'ল তাৰ নাম জুবিন গাৰ্গ তিনিআলিতে লগ পোৱা দুটি মিঠা কথা কাজল 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 চকুত সপোন দেখা অৱশ্যে কিছু সময়ৰ পাছতেই সন্ধান ওলাল অভিভাৱকৰ সৈতে বিহুৰ অনুষ্ঠান চাবলৈ যোৱা কণমানি মুনমুন দত্তৰ স্বাভাৱিকভাৱেই জুবিন গাৰ্গৰ অনুষ্ঠানত ভিৰ কৰিলে দৰ্শকে জুবিন গাৰ্গে গাই গ'ল এটাৰ পাছত আন এটা জনপ্ৰিয় গান সহস্ৰ সহস্ৰ লোকৰ সমাগমত উপস্থিত হ'ল সাংসদ ফণীভূষণ চৌধুৰী অত্যধিক ভিৰ নিয়ন্ত্ৰণকাৰীৰ ৰূপত দায়িত্ব ল'লে সাংসদ চৌধুৰীয়ে একাংশ জুবিন অনুৰাগীৰ উত্ৰাৱল আচৰণৰ বাবে গান্ধী ময়দানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নামি পৰিল নিৰাপত্তাৰক্ষী বাহিনী সীমা পাৰ কৰি বাৰে বাৰে মঞ্চৰ দিশেৰে অহা দৰ্শকৰ প্ৰতি লাঠি দাঙিবলগীয়া হ'ল আৰক্ষী নিৰাপত্তাৰক্ষীয়ে একেটা অনুষ্ঠানতে বিহু যেন লগা গীত লগাই বলিউড যেন ভংগীমাৰে নৃত্য কৰিলে একাংশই এই দৃশ্য চাই কোৱাই কৈছে বিহু আজি কোন দিশে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট